বিজেপিৰ বিধায়কৰ মুখত প্ৰথমবাৰলৈ বিৰোধী গুণ গোৱা শুনিলোঁ। আগতেতো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বেতো তেওঁলোকে কৈ আছিলে যে ডিব্ৰুগড়ত 3 লাখ ভোটত হাৰিব লুৰিণজ্যোতি গগৈ, কোনোবাই ক'ব 3.5 লাখ ভোটত হাৰিব, কোনোবাই ক'ব আকৌ 2.5 লাখ ভোটত হাৰিব। প্ৰত্যেকৰে যিবিলাক মন্তব্য আছিলে বেলেগ বেলেগ ধৰণৰ। মানে তেওঁলোকে মুখত পঠাই এটাই কথা আৰু লুৰিণজ্যোতি হাৰিব। এতিয়া যিহেতু আপোনালোকে জানে যে যেতিয়াই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল তেতিয়া দেখা পালে যে দুটা সমষ্টিত আমাৰ জিকাৰ কোনো সম্ভাৱনা নাই, বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড়ত। তাৰ পিছৰ পৰা তেওঁলোকৰ এই 3.5 লাখ 3 লাখ এই ধৰণৰ মন্তব্য তেওঁলোকৰ মুখত নহা হ'ল। তেওঁলোকে কৈ আছে কি পিছত ছেকেণ্ড পৰ্যায়ৰ নিৰ্বাচন যে আমি যোৰহাটত নিজিকোঁ, নগাঁৱত নিজিকোঁ, তেখেতলোকে কৈ থাকে ধুবুৰীত নিজিকোঁ, এতিয়া কৰিমগঞ্জত নিজিকোঁ। এই এতিয়া 4খন যিটো আসন তেওঁলোকে অলৰেডি দিয়ে দিলে বিৰোধীক যে 4খন আসনত আমি জিকাৰ কোনো আমাৰ সম্ভাৱনা নাই। এতিয়া যিহেতু ডিব্ৰুগড় সমষ্টিটোক লৈ এতিয়া প্ৰশান্ত ফুকনে যি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে, দুলীয়াজান, নাহৰকটীয়া এইকেইটা সমষ্টিত আমি ভোট একেবাৰে নাপাওঁ। মানে কি এইকেইটা সমষ্টিত আমি যিসকল ভোটাৰ আছে তেওঁলোকক বিজেপিলৈ তেওঁলোকে আনিব নোৱাৰিলে। মানে তেওঁলোকে কা আন্দোলনক ছাপোৰ্ট কৰিলে আৰু লগতে তেওঁলোকে জানেই যে 1,90,00,000 মানুহ যিটো অহাৰ কথা যিটো আছিলে, এইটো এটা বেলেগ এটা যিটো চৰ্চা হৈ আছিলে যে 1,90,00,000 যিটো বাংলাদেশী আহিব অসমলৈ। আৰু এই কথাখিনি ইতিমধ্যে সকলোৰে মনত কিছুমানৰ মনত সোমাই গ'ল। মানে ডিব্ৰুগড়ৰ কেইটামান সমষ্টিত মানে এই ধৰণৰ যিটো এটা বাৰ্তা গুচি গ'ল। যোৱাৰ পিছতেই তেওঁলোক জাঙুৰ খাই উঠিলে, যাৰ ফলত লুৰিণজ্যোতিৰ পক্ষত হাজাৰ হাজাৰ মানুহ থিয় হ'ল। আপোনালোকে জানে যে লুৰিণজ্যোতি গগৈয়ে যিহেতু কা আন্দোলনৰ মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে, কা আন্দোলনৰ সময়ত তেখেত ওলাই গৈছিলে। বহুকেইজন যিহেতু তাত নেতা যিহেতু আছিলে আপোনালোকে জানেই, অকল লুৰিণজ্যোতি গগৈ নহয়, অখিল গগৈ আছিলে, শৃংখল চলিহা আছিলে, আছু আছিলে, যিমানকেইটা সংগঠন আছে সকলোৱে যিহেতু উঠি পৰি লাগিছিলে। যাৰ ফলত ইতিমধ্যে আপোনালোকে জানে যে যিটো AJP যিটো অসম জাতীয় পৰিষদ দল যিটো গঠন হ'ল, আৰু তাৰ পিছৰ পৰাই ডিব্ৰুগড়ৰ প্ৰায় সৰহসংখ্যক মানুহে যিহেতু বিজেপি বিৰোধী স্থিতি তেওঁলোকে গ্ৰহণ কৰিলে। আৰু তাৰ পিছৰ পৰা ইতিমধ্যে গম পায় যে সৰ্বানন্দ সোণোৱালে যিটো মুখ্যমন্ত্ৰী আসন যিটো এৰি দিলে, আৰু সেই আসন এৰি দিয়াৰ পিছত আৰু বেয়া পোৱা হৈ গ'ল সৰ্বানন্দ সোণোৱালক। এতিয়া সৰ্বানন্দ সোণোৱালে যিটো গাদী এৰি দিয়াৰ পিছত যিটো এটা মাইনাছ পইণ্ট যেতিয়া আহি গ'ল, এতিয়া এইবাৰ কি হয় নাজানো। মানে এইবাৰ কোন জিকে কোন হাৰে এইটো সময়ত লক্ষণীয়, কাৰণ 4 দিনলৈ সকলোৱে যে অপেক্ষা কৰি আছে। আজি প্ৰশান্ত ফুকনে যি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে, ক'ত ক'ত ড্ৰবেক আছে সৰ্বানন্দ সোণোৱাল, এই গোটেই কথাবিলাক ইতিমধ্যে তেখেতে কৈছে যে সৰ্বানন্দ সোণোৱাল কি কাৰণে হাৰিব পাৰে এইখিনিও তেখেতে কৈছে। আৰু লুৰিণজ্যোতি গগৈ জিকাৰ সন্দৰ্ভত তেওঁ মন্তব্যটো নকৰে, কিন্তু এতিয়াও কৈ আছে যে জিকিব বুলি কৈছে, কিন্তু তেওঁৰ মনত সেইটো মানে বিশ্বাসটো এতিয়া তেওঁ নাই। মানে পূৰ্বতে আছিলে যে 3 লাখ 3.5 লাখ ভোটত হাৰিব বুলিও তেখেতে কৈ আছিলে, এতিয়া তেওঁলোকৰ মনত এইটো বিশ্বাস নাই। আজি যিখিনি মন্তব্য প্ৰকাশ কৰিছে যেন সৰ্বানন্দ সোণোৱালৰ যিখিনি ড্ৰবেক আছে, ক'ত ক'ত ভোট নাপাওঁ, এইখিনিহে তেখেতে কৈছে। প্ৰথম অৱস্থাটো তেখেতেতো তললৈকে নমা নাছিলে যে আমাৰ 3.5 লাখ 3 লাখ ভোটত জিকাম বুলিয়ে কৈ আছিলে, যে মোৰ পৰা 1 লাখ ভোটত লিড দিম বুলিয়েতো কৈ আছিলে ন। এতিয়া সেই লিড নাই। এতিয়া গোটেই কথাবিলাক কি হয় সময়ত লক্ষণীয় হ'ব। আজি কি কৈছে প্ৰশান্ত ফুকনে মই আপোনালোকক শুনাব বিচাৰিছোঁ। চিধা কথাত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ অতিথি হ'ল প্ৰশান্ত ফুকন। প্ৰশান্ত ফুকন এগৰাকী বিধায়ক। তেওঁ বিজেপি দলৰ 2006 চনৰ পৰা একেৰাহে 4বাৰকৈ বিজয়ী হৈ বৰ্তমানলৈকে মন্ত্ৰিত্ব পাবলৈ বঞ্চিত হোৱা বিধায়ক, আৰু তেওঁ দলৰ হকে সকলো সময়ত কাম কৰি অহা আমি দেখিছোঁ। তেওঁৰ লগত আমি কিছু কথা পাতিম নিৰ্বাচনৰ পিছত বৰ্তমানৰ পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত। তো প্ৰশান্ত ফুকন নগৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ। আৰু প্ৰথম কথা মই একদম কৈছোঁ যে নিৰ্বাচনৰ বহুত কিমান দিন ধৰি আপোনালোকে পৰিশ্ৰম কৰিছিল, আৰু বৰ্তমান সময়তো অসমত নিৰ্বাচন শেষ। তো আপোনালোকৰ যি ধৰণে সমষ্টিবিলাকক লৈ অংক কৰিছে, কেনেকুৱা কেনেকুৱা অংক ছবি দেখিছে? অংক মানে আমি 11টা ছিট কনফাৰ্ম আছোঁ, 12-13টোত অলপমান কনফিউজন আছে। 12-13টোত এজামশ্যন কৰিবৰ কাৰণে অসুবিধা হৈছে। কোনো কোনো ক্ষেত্ৰত চালে আমাৰ জিকিম লাগে, কেতিয়াবা কোনোবা এটা ছাইডত চালে আকৌ হাৰিম লাগে। সেইকাৰণে 12-13টোৰ কথা আমি এতিয়া একো ক'ব খোজা নাই, কিন্তু আপোনাৰ 11টা ছিট আমাৰ কনফাৰ্ম। আমি 11টা ছিট অতি সুন্দৰভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টি দখলত আহিব, এই কথা কোনো দ্বিমত নাই।
হয় আমি ডিমত নাই কিন্তু ধৰক দৰ্শকসকলক জনাব নেকি ডিব্ৰুগড় লোকসভা নিৰ্বাচন এইবাৰ যথেষ্ট আকৰ্ষণীয় হোৱা বুলি চৰ্চাত আহিছিল কেনেকুৱা ধৰণৰ আপোনাৰ ফিলিংছ আছে ডিব্ৰুগড় লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় লোকসভা সমষ্টিত চক সৰ্বানন্দ সোণোৱালৰ এটা নিজস্ব বুনিয়াদ এটা আছে যিকোনো কামেই সৰ্বানন্দ সোণোৱালৰ নিজৰ বুনিয়াদটো লৈ আৰম্ভ কৰিছে আৰু তাতে এতিয়া নৰেন্দ্ৰ মোদীৰ ৱেব তাতে আমাৰ আজিৰ ডেটত সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী এই গোটেই ক্ৰিয়া যিখিনি আছে সেইখিনি পজিটিভ পইণ্ট এই পজিটিভ পইণ্টৰ পাছতো আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এবাৰ ডিব্ৰুগড়ত টিকেট দিছে আৰু এটা ভাল আমাৰ গোটেই 10টা সমষ্টিয়ে এটা সমষ্টি এজিপি বাকী গোটেইকেইটা সমষ্টিয়ে এছেম্বলি ছেগমেণ্ট আমাৰ এই গোটেই কথাটো ক্ৰিয়া কৰাৰ পাছত এইবাৰ আমাৰ টোটেল ভোট পৰিলে 12,70,000 আজিৰ ডেটত যদি আপুনি বাকচৰ ভিতৰত আছে 12,70,000 ভোট 12,70,000 ভিতৰত 3 লাখ ভোট লুইনজ্যোতি গগৈয়ে পাব এইটো কোনো ডিমত নাই 3 লাখ ভোট পাব আৰু আমাৰ মনোজ ধানোৱাৰে সব মিলাই 1.5 লাখ ভোট পাব 1.5 লাখ আৰু 3.5 লাখ 4.5 লাখ 30,000 নোটাত ভোট যাব আৰু মই 50,000 ভোট বাদ দিছোঁ বাকীখিনি ভোট সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পাব তাৰমানে সৰ্বমুঠ কিমান ভোট লাভ কৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অতি কমেও আপোনাৰ 4 লাখৰ পৰা 5 লাখ ভোটৰ এই ৰেঞ্জত তেখেতে জয়লাভ কৰিব মিনিমাম 4 লাখ আৰু মেক্সিমাম 5 লাখ এইকেইটাৰ ভিতৰত আপুনি জয়লাভ কৰিব কিন্তু আমি যেতিয়া দেখিছোঁ নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত আলোচনা হৈ আৰু অসমীয়া সমাজ ব্যৱস্থাত আলোচনা হ'বই সন্ধিয়াই আলোচনা হওক বা ৰাতিপুৱাৰ ভাগতে আলোচনা হওক বিভিন্ন আলোচনাত এটা কথা হৈছে লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কিন্তু তেওঁ কংগ্ৰেছৰ সমৰ্থনত কংগ্ৰেছসহ 13টা ৰাজনৈতিক দলৰ সমৰ্থনৰ প্ৰাৰ্থী আছিল ডিব্ৰুগড়ত খুবেই প্ৰত্যাহ্বান সৃষ্টি কৰিছে সৰ্বানন্দ সোণোৱালৰ আপুনি প্ৰথম যিটো 13টা কথা ক'লে সেই 13টাটো আপোনালোকে 13টা সমষ্টি যে কৈছে সেই 13টাটো উঠাই লওক তাৰ কাৰণটো মই এইটো কাৰণে কৈছোঁ যে একেটা লগতে থাকি তেওঁলোকে 13টা 16টা যে কৈ থকা প্ৰমাণটো লুইনজ্যোতি গগৈ তাতে দিলে দেখোন মনোজ ধানোৱাৰ উঠি টুলু আহমেদ গৈ পেলাই তাত যে উঠিলে এইবিলাক হ'ল তেওঁলোকে মুখেৰে কোৱা 13টা ফৰ্মুলাত কোৱা 13টা শব্দ কোনো দলৰ লগত তেওঁলোকৰ নাই তেওঁলোকৰ কথা হ'ল যে বিজেপিক মাৰিব লাগে সেইকাৰণে তেওঁলোকে গোটেই মানে ভঙা চিচাখন প্লাষ্টিক লগাই মজবুত কৰিবলৈ খুজিছে যিটো সম্ভৱ নহয় আৰু তাৰে প্ৰমাণ আপোনালোকৰ আগত মুখৰ আগত ক'লোঁ যে লুইনজ্যোতি গগৈ তাতে একে তেওঁলোকৰ সেই আপৰ লগত তেওঁলোকৰ লগত সেই 13টা বুলি যে আপুনি কৈছে তাৰ ভিতৰত আপো আছে কিন্তু লুইনৰ এগেইনষ্টত আপে খেলিছে চাহ বাগানৰ ভোট কি কাৰণে নাপায় চাহ বাগানৰ ভোটটো আজিৰ ডেটত যিটো ডেভেলপমেণ্টৰ প্ৰাসংগিকতা সেইটোৱে তেওঁলোকৰ অন্তৰত সাজ বহাইছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মৰ্টেলিটি ৰেট আছিলে শুনিব এইটো বহুত দৰকাৰী কথা টি গাৰ্ডেনৰ মহিলাৰ মৰ্টেলিটি ৰেট আছিলে 14% আৰু আজিৰ ডেটত 0.5% 100জনীত 14জনী মৰিছিলে 14 চনৰ আগত আৰু এতিয়া 200জনীত এজনী মৰে প্ৰেগনেণ্ট হ'লে মহিলাগৰাকীক ছুটি নিদিয়ে আৰু মানুহগৰাকী প্ৰেগনেণ্ট হ'লেও নকয় মই প্ৰেগনেণ্ট হৈছোঁ বুলি যেতিয়া ফিজিকেলি গম পায় যে মানুহগৰাকী প্ৰেগনেণ্ট হৈছে তেতিয়া ছুটি দিয়ে উইদাউট পে আমাৰ চৰকাৰ অহাৰ লগে লগে আমি উইথ চেলেৰি বছৰেকত 12,000 টকা ভাল বস্তু খাবলৈ প্ৰটিন খাবলৈ আমি পইচা দিয়া আৰম্ভ কৰিলোঁ আৰু মৰ্টেলিটি ৰেট ৰিডিউচ টু 0.5 আৰু সেইকাৰণে সেই মানুহখিনিক আজি জগন্নাথ কমিউনিটি হল আজি অংগনবাদী চেণ্টাৰ ৰেচন কাৰ্ড লাইনৰ ৰাস্তাবিলাক ৱাটাৰ ছাপ্লাই প্ৰত্যেকখন গাঁৱত চৰ্দাৰসকলক তেওঁলোকৰ গাড়ী জনধন যোজনা সোমোৱাই তেওঁলোকৰ একাউণ্টত পইচা সোমোৱাই তেওঁলোকক এক্টিভাইট কৰা দৰমহা ল'বলৈ বা বেংক ল'বলৈ শিকোৱা এই যে 60 বছৰ এলহান্দু কলীয়া যিখিনি ছিষ্টেম আছিলে সেইখিনিক দূৰ কৰি এনেকুৱা এটা ছিষ্টেম কৰি দিলে প্ৰথম ছিষ্টেম হ'ল প্ৰত্যেকখন বাগানৰ প্ৰত্যেকটো ৰাস্তাই লাইনে পকা আগতে কি আছিলে এটা ডাঙৰ কমন নাদ এটা আছিলে
নাটটোতে মাইকী মানুহজনীয়ে পানী তুলি গা ধুৱে, মতা মানুহটোৱে সেইখিনিতে থুকুচি কাপোৰ ধুই আছে। ইফালে দেখিছোঁ গেলেকনি হয়, হাঁহ কুকুৰা পাৰ চবেই তাতে খেচে খেচে চৰি আছে। হয়নে? দৃশ্যটো আপুনি মনত পেলাওকচোন। কিন্তু সেইবোৰ চব নাইকিয়া কৰি দিলে। নাইকিয়া কৰি গলি গলি ঘৰে ঘৰে টিউবৱেল দিয়া কাম কৰিলে, লেট্ৰিন বনাই দিলে। এই যে কথাবিলাক কৰিলে, সেইকাৰণে আমাৰ আজিৰ ডেটত আমাৰ যিটো প্ৰাসংগিকতা 4 লাখ আমাৰ টি গাৰ্ডেন ভোটাৰ আছে, এই 4 লাখ টি গাৰ্ডেন ভোটাৰৰ ওপৰত আমাৰ যথেষ্ট আত্মবিশ্বাস আছে। আমি 4 লাখ টি গাৰ্ডেনৰ ভোটাৰ, আমি প্ৰায় 3 লাখ 3.5 লাখ টি গাৰ্ডেনৰ ভোটাৰ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আহিব ডিব্ৰুগড় সমষ্টিত। এই যিটো বাগানৰ ভোট আগতে এটা সময়ত কংগ্ৰেছৰ পকেটত আছিল, সদায় কৈছিল যে মানে আলি কুলি এনেকৈ সদায় থাকে বুলি। গতিকে কিন্তু আমি দেখিলোঁ যে বিজেপি দলে লাহে লাহে বিশেষকৈ 2014 পৰা চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ অধিকাংশ ভোট লাভ কৰিব সক্ষম হ'ল। কিন্তু এই যিটো চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ ভোট, এই ভোটটোক বিন্যাস ঘটোৱাৰ কাৰণে হ্ৰাস কৰাৰ বাবে আপৰ ফালৰ পৰা বহুতে সেইটো কৈছে যে মানে ভূপেন বৰাৰ পৰামৰ্শ মতে বা আপে সেইমতে বা লুৰিণজ্যোতিৰ পৰামৰ্শ মতে, গগৈৰ পৰামৰ্শ মতে তাত মনোজ ধাৰুৱানক প্ৰাৰ্থিত্ব যাতে প্ৰদান কৰে, মনোজ ধাৰুৱানক তাতে মানে যিটো চাহ বাগিচাৰ ভোট, সেই ভোট লাভ কৰে। এনেকুৱা কথা সঁচা নেকি? নহয়, সেইটোতো তেওঁলোকে নিজেই কৈছে। আমাৰ ভূপেন বৰাই নিজেই কৈছে যে মই উদ্যোগ কৰাব লৈছিলোঁ, কিন্তু লুৰিণজ্যোতি গগৈয়ে ক'লে নালাগে বুলি। এইটো তেওঁলোকৰ কোৱা কথা। তেওঁলোকে উদ্যোগ কৰাব নালাগে বুলি ক'লে, নকৰাই তেওঁলোকক উঠালে। তেওঁ ভাবিছিলে যে গোটেই চাহ বাগানৰ ভোটটোৰ চাহ বাগানৰ এজন নেতা উঠাৰ কাৰণে এণ্টায়াৰ ভোটটো তেওঁলৈ ট্ৰেন্সফাৰ হৈ যাব। তাৰপাছত তেওঁ নিজৰ ষ্ট্ৰেটেজি এটা কৰিছিলে, ইনমেচিয়ৰ্ড ষ্ট্ৰেটেজি যিটো আছিলে, ইনমেচিয়ৰ্ড ষ্ট্ৰেটেজি কৰিছিলে। কৰাৰ কাৰণে তেওঁ ভাবিছিলে এইটো কৰিব, কিন্তু সেইটো তেওঁ হেৰি হ'ব নোৱাৰিলে। সেইকাৰণে নোৱাৰিলে যে আমি চাহ বাগানৰ ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ কৰা নাছিলোঁ ভাৰতীয় জনতা পাৰ্টীয়ে। যে তেওঁলোকৰ লগত আমাৰ ষ্ট্ৰেটেজিকেলি যিখিনি কৰিব লাগে, তেওঁলোকৰ লগত আমি কি ধৰণে থাকিব লাগে, যে বোলে নহয় আজি ইলেকশ্যনৰ আগত আমি কম্বল সূতা দি পেলাই যিটো কংগ্ৰেছৰ দিনত আছিলে, আমি সেইবিলাকত কম্প্ৰমাইজে নকৰিলোঁ। স্কুল বনাব লাগে, কিমান স্কুল বনালোঁ, প্ৰত্যেক বাগানত স্কুল। জগন্নাথ বনালোঁ, জগন্নাথ কমিউনিটি হল, অংগনবাদী চেণ্টাৰ বনাই দিলোঁ বাগানে। নতুন এম্বুলেঞ্চ এখন বাগানত, AC এম্বুলেঞ্চ। কোনো বাগানত কম্প্ৰমাইজ নাই। মানে নগদ আমাৰ লগত আছে। তেওঁলোক ক'ব নোৱাৰোঁ কাইলৈ তেওঁলোক কি হয়। আপে ট্ৰাই দেয়াৰ লেভেল বেছ, তেওঁলোকে ট্ৰাই কৰক। তেওঁলোকে যদি কিবা ষ্ট্ৰেটেজি কৰিব পাৰে, মই পাৰিব নোৱাৰে মই ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ যিটো ষ্ট্ৰেটেজি আছে তেওঁলোকে সেইফালে কৰক। কিন্তু আমাৰ লেভেলত আমাৰ যিখিনি কৰিবলগীয়া আছে আমি সেইখিনি কৰি থাকিম। তাৰমানে ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈয়ে হওক বা মনোজ ধানুৱাৰে হওক, তেওঁলোকৰ নিৰ্বাচনী যুঁজৰ মূল দৃশ্যত আহিব নেকি? না, মূল দৃশ্যত মানে তেনেকুৱাতো মূল দৃশ্যত আহিবলগীয়া কোনো কথা নাই। আৱেগ অনুভূতিৰে লুৰিণজ্যোতি গগৈয়ে কিছু ভোট পাইছে। লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক টেকন'লজিটোৰে কিমান দূৰ সফলতা লাভ কৰিব সেইটো চাই তেওঁ 5% মানুহো ভোট দিয়া নাই। এই আৱেগিক ভোট এটা আৱেগিকভাৱে ভোট এটা পাইছে তেওঁ। ইয়াত আৰু কোনো কথা নাই, আৱেগিক ভোট। আৰু কংগ্ৰেছৰ পৰা যিখিনি ভোট আছে, এই 3 লাখ ভোট যে তেওঁ পাব বুলি কৈছোঁ, এটা মোৰ সমষ্টিত তেওঁ 30,000 পৰা 35,000 ভোট পাব। 30-35,000 তেওঁ ভোট নহয়। এইটো কংগ্ৰেছৰ ভোটটোও থাকিব, কংগ্ৰেছৰ ভোটো থাকিব। যিখিনি কংগ্ৰেছৰ এখিনি ভোট আছে যে কংগ্ৰেছ শব্দ পায়। মই 6 চনৰ পৰা 6 চনতো মই 30,000 ভোট কংগ্ৰেছে পাইছে, 11তো পাইছে, 21তো পাইছে, 19তো পাইছে, 26তো সেইটো পাইছে। 4টা মোৰ ইলেকশ্যনত তেওঁলোকে 30,000 ভোট পায়, 30,000 পায়। ইয়াৰ লগত আৰু 5,000 আৱেগিক ভোট হৈ সোমাব পাৰে। যিখিনি মানুহ কা আন্দোলনৰ লগত জড়িত হ'ল আৱেগিক ভোট, সেই ভোটখিনি সোমাব। আৰু তাৰপাছত আৰু তেওঁ ক'ত ভোট আছে পাবলৈ। সেইকাৰণে এই কথাটোত তেনেকুৱা কথা নহয়। লুৰিণজ্যোতি গগৈ যদি জিকি যায়,
ৰাইজে জানে যে পাৰ্লিয়ামেণ্টত লুৰিণজ্যোতি গগৈ কথা ক'বলৈ সময় পাব মাত্ৰ 7 মিনিট, কাৰণ তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যাব। এছেম্বলিত যদি কথা এটা ক'বলৈ পায় তেওঁ 7 মিনিট সময় পাব, যিটো অখিল গগৈ আমাৰ তাত এতিয়া বৰ্তমান 3 মিনিট সময় কথা ক'বলৈ পায়। সেইকাৰণে তাত কামটো কৰিবলৈ হ'লে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব লাগিব আৰু তেওঁকে ক'ব লাগিব। আৰু সেই ধৰণৰ কথাৰে বহুত মানুহে তেওঁক ভোটটো লোকচান কৰিব নিবিচাৰিলে, আৰু এইটোকে তেওঁক আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিটো এচিভমেণ্ট, সেই এচিভমেণ্টটোক আকৌ নেক্সট টাৰ্মৰ কাৰণে এক্সটেনশ্যন দিয়াৰ ব্যৱস্থা ডিব্ৰুগড়বাসী ৰাইজে কৰিলে। আমি কথা পাতি আছোঁ চিধা কথাত প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগত। আমি লৈছোঁ খন্তেক বিৰতিৰ পিছত আমি পুনৰ অব্যাহত ৰাখিম চিধা কথা। চিধা কথাত বিৰতিৰ পিছত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ, আৰু মোৰ লগত আজিৰ অতিথি প্ৰশান্ত ফুকন ডাঙৰীয়া আছে। আৰু তেওঁ কৈছে যে আৱেগিক ভোট কিছু পৰিমাণে লুৰিণজ্যোতি গগৈ লাভ কৰিছে। এই যে আৱেগিক ভোটৰ কথাটো কৈছোঁ, যিটো আগতে আমি দেখিছিলোঁ সৰ্বানন্দ সোণোৱালে সদায় পাইছিল, আৰু সৰ্বানন্দ সোণোৱালক এসময়ত জাতীয় নায়ক হিচাপেও আখ্যা দিছিল। কিন্তু কি কাৰণত এই আৱেগিক ভোট বা অসমীয়া সত্তাৰ ভোটটো সৰ্বানন্দ সোণোৱালৰ পৰা আঁতৰি যোৱা বুলি ভাবে? নহয়, চাওক, এই যে আমাৰ কা আন্দোলনটো যে হ'ল, এই ইয়াৰ প্ৰভাৱ অইন কথা নহয়, এই কা আন্দোলনৰ প্ৰভাৱ। কা আন্দোলনৰ প্ৰভাৱৰ পাছত তেওঁলোকে যিটো এটা মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰিলে যে 1,90,00,000 মানুহ বাছ ৰৈ আছে, আহিব মেলিব, এই কথাটো যে মানুহৰ অসমীয়া মানুহৰ মনত যে সোমাই গ'ল, এই সোমাই যোৱা বস্তুটোকে বেক কেলকুলেশ্যন কৰি উলিয়াওঁতে এটা ক্লাছৰ মানুহ থাকি গ'ল, আৰু সেইখিনি হ'ল লুৰিণজ্যোতি গগৈ ভোট। সেইটোৱে হ'ল লুৰিণজ্যোতি গগৈ ভোট, ইয়াত আৰু অইন কোনো কথা নাই। আৱেগ মানে সেইটোৱে আৱেগ, মই কৈছোঁ সেইটো। মই তাকে সুধিছোঁ যে আৱেগটো সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক বা মুখ্যমন্ত্ৰী পৰৱৰ্তী সময়ত, তেওঁৰ পৰা বৰ্তমান সময়ত কেন্দ্ৰীয় মন্ত্ৰী, তেওঁৰ পৰা আঁতৰি লুৰিণজ্যোতি গগৈৰ ফালে কিয় ধাৱমান হ'ল? লুৰিণজ্যোতি গগৈৰ ফালে ধাৱমান হ'ল এই CA খনৰ কথা লৈ, আৰু দ্বিতীয়তে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁলোকৰ মতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিজেপি বাদ দি আহি কা আন্দোলনৰ এগেইনষ্টত কৰিব লাগিছিল। যিটো কথাত কোনো যুক্তি নাই, সেই কথাটোত আহি তেওঁলোকে যোগ দিব লাগিছিল বুলি ভাবিলে, সেইকাৰণে আৱেগত কথাটো ল'লে। তেওঁলোকে আৱেগত কথা ল'লে, এটা ক্লাছৰ মানুহে ল'লে, আৰু বাকী যিখিনি আমাৰ মানুহ আছে সেই মানুহখিনিয়ে কিন্তু কোনো ধৰণৰ আৱেগৰ কথা নাই। তেওঁলোকে ডেভেলপমেণ্ট চাইছে, অসমৰ ডেভেলপমেণ্ট চাইছে, ডিব্ৰুগড়ৰ ডেভেলপমেণ্ট চাইছে। আৰু আজিও মই আপোনাক এইটো কথা ক'লোঁ যে মোৰ চিন্তাধাৰাত আজি ডিব্ৰুগড় সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মোৰ ডিব্ৰুগড় ছেগমেণ্টৰ পৰা মই 80,000 ভোট লিড দিয়াৰ কথা চিন্তা চৰ্চা কৰি আছোঁ। মোৰ মনত এতিয়াও ধাৰণা আছে যে মই 80,000তকৈ অধিক ভোটত মই ডিব্ৰুগড় ছেগমেণ্টৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লিড দিম বুলি মোৰ মনত ডিটাৰমিনেশ্যন এতিয়াও আছে। গতিকে যি সময়ত আপোনাৰ মনত ডিটাৰমিনেশ্যন যে 80,000তকৈ অধিক ভোটত লিড দিব, একেই ডিটাৰমিনেশ্যন কিন্তু আমি দেখিছোঁ তাত সকলো বিজেপি বিধায়কৰ কিন্তু নাই। ইয়াৰ কাৰণটো কি? নহয়, ডেম'গ্ৰাফিৰ ওপৰত কিছুমান কথা আছে। এতিয়া আমাৰ ধৰক আমি নাহৰকটীয়া ছিটটোত এটা ক্লাছৰ এখিনি মানুহ সেই আৱেগ অনুভূতিত বেছিকৈ ডুব গ'ল, কিন্তু ডিব্ৰুগড়ৰ মানুহখিনি কিন্তু আৱেগ অনুভূতিত ডুব নগ'লে। গৈছিলে যদিও তেওঁলোকে বেক কৰিব পাৰিলে। তেওঁলোকে যিখিনি কথা তেওঁলোকক ইণ্টাৰপ্ৰিটেশ্যন কৰিছিলে যে তেওঁ 1,90,00,000 আহিব বুলি, কাইলৈৰ পৰা 1 কোটি গাড়ী ৰৈ আছে, এই কথাবিলাক কোৱাৰ পাছত তেওঁলোকে থাৰ্ড ডে'ৰ পৰা বেক কেলকুলেশ্যন কৰিবলৈ আৰম্ভ কৰিলে। আৰে 1,90,00,000টো নাই আহা। আৰু লাষ্টত যেতিয়া গেজেট নটিফিকেশ্যন হ'ল, গেজেট নটিফিকেশ্যনৰ পাছত ডিউৰিং ইলেকশ্যন আপ টু ইলেকশ্যনলৈকে মাত্ৰ এজন মানুহে কৰিমগঞ্জত এপ্লাই কৰিছিলে যে মই মানে নিৰ্যাতিত হৈ, ধৰ্মীয়ভাৱে নিৰ্যাতিত হৈ আহিছোঁ, অহাৰ কাৰণে মই বাংলাদেশী নাগৰিক, মোক ভাৰতবৰ্ষৰ নাগৰিকত্ব দিব লাগে বুলি এজন মানুহে এপ্লাই কৰিলে। আপ টু 19
সেই গোটেই কথাটো এটা ক্লাছৰ মানুহে এটা ক্লাছৰ অসমীয়া মানুহে খুব ভাল ধৰণে বুজি গ'ল কথাটো আৰে তো এই কথাটোতো এইটো এনেকৈ কৈছিলে এইটো এনেকৈ কিন্তু এটা ক্লাছৰ মানুহে সেইটো অন্তৰৰ ভিতৰত ভৰাই ল'লে নাহৰকটীয়া ছাইডৰ এটা ক্লাছৰ মানুহে গোটেই বস্তুটো সোমাই ল'লে দুলীয়াজানৰ ছাইডৰ কিছুমান মানুহে ভৰাই ল'লে আৰু কিছুমান মানুহে এই কথাটো অলপ ভৰাই ল'লে আৰু এটা কথা কি আছে শুনক যে এইটো এণ্টি ইনকামবেঞ্চি বুলি নহয় এই সৰ্বানন্দ সোণোৱালক 100% কোনেও ভাল নাপায় দুই চাইডেতো বেয়া পোৱা মানুহ থাকিব মোকে এতিয়া দুই চাইডে মানে বেয়া পোৱা আছে যে কাগজ এখিলা লৈ আহিলে মই কামটো কৰি নিদিলোঁ সেই তেনেকুৱা ভূতো অলপমান তেওঁলৈ যাব সেই ব্যৱস্থাটোৱে মই গোটেই টেকনিকেলি মই গোটেইটো চাইছোঁ মই কোনো হেৰি ভাবি কোৱা নাই মই ব্লাইণ্ড ছাপৰ্টাৰ হিচাপে মই কথাটো কোৱা নাই 7 লাখ ভোট যদি পোল হয় 7 লাখৰ পৰা যদি 3.5 লাখ ভোট বাদ দিয়ে তেতিয়াও 3.5 লাখ হ'ব মই 70,000 নোটাত দিছোঁ সেইকাৰণে 4 লাখ বুলি কৈছোঁ নোটাত যদি মই 70,000ও দি দিওঁ তেতিয়াও 3.5 লাখ ভোটত সৰ্বানন্দ সোণোৱাল জিকিব হয় তাৰ মাজত আপুনি এটা কথা কৈছে যে নাহৰকটীয়াৰ একফালে একাংশ বা দুলীয়াজানৰ ফালে হৈছে গতিকে এই ক্ষেত্ৰত নাহৰকটীয়াৰ বিধায়ক যুৱ বিধায়ক তৰংগ গগৈ ক'ৰবাত তেওঁৰ ৰণনীতিত ক'ৰবাত ভুল কৰিলে নেকি না কোনো ৰণনীতিবোৰ নাই সেইবোৰ জেগাটো আমি ডেভেলপ হৈছে এই যে আৱেগটো 1,90,00,000,000 এই ফৰ্মুলাটো সেই সময়ত যে যিটো ৰিভলিউশ্যন হৈ আছিলে কাৰণ সেই সময়ত আমিও ইষ্টাব্লিছ কৰিব পৰা নাছিলোঁ নাই পৰা মানে আমি মুখেৰে কৈছোঁ যে নহয় এইটো বস্তু নহয় কিন্তু যেতিয়া যিদিনা এই কাখন আহিলে কৰিলে মেলিলে তাৰপাছত কোনো মানুহটো সোমাই নাহিলে বাংলাদেশৰ বৰ্ডাৰত ট্ৰাক গাড়ী ৰৈ আছে সেই যে ভুল তথ্য এটা তেওঁক দিলে সেই ভুল তথ্যটো 80% মানুহে বুজি গ'ল 80% মানুহে বুজি গ'ল যে এইটো ভুল তথ্য 20% যে থাকি গ'ল সেই 20%টোৱে হ'ল এনেকুৱা ধৰণৰ এটা কথা মই তেতিয়া দুটা কথা উল্লেখ কৰিব যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বলবৎ আৰু তাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ একদম ঘোষণা আৰু তাৰপিছত আমি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ক'লে যে যিখিনি চাকমা হাজং আছে অৰুণাচলৰ পৰা অসম আহিব এই দুটা দিশ এই দুটা বক্তব্য বা এই দুটা কাৰ্য মানে পদক্ষেপে কিছু পৰিমাণে অসমত বিজেপি দলক কিছু হলঠেকত পেলালে নেকি না চাকমা শব্দটো লৈ পেলাই কোনো একো হোৱা নাই তাত কোনো মানে আমি গোটেই কথাটো বুজাৰ কথাটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইটো বিষয় লৈ না গৃহমন্ত্ৰীৰ লগত কথা পাতিলোঁ না গৃহমন্ত্ৰীয়ে ক'লে না মই কাৰোবাৰ লগত কথা পাতিলোঁ এই কথাটো ইণ্টাৰপ্ৰিটেশ্যনটো আমাৰ পিছত গৈ পেলাই কিৰণ ৰিজিজুৱে ক'লে নহয় পিছত ক'লে নহয় এইটোত মইতো সন্মান জনাওঁ এইটো তেনেকুৱা কোনো হেৰি ভাবি কোৱা নাই এইটো কথা নহয় সেই কথাখিনি সেইখিনিতে ক্ল'জ হৈ গ'ল উইদিন মই কৈছোঁ মানে নিৰ্বাচনৰ সময়ত এনেকুৱা স্পৰ্শকাতৰ বিষয় কোৱাটো কাৰণ অসমত এইটো কথালৈ কোনো স্পৰ্শকাতৰ কথা হিচাপে পৰিগণিত হোৱা নাই স্পৰ্শকাতৰ কথা হিচাপে পৰিগণিত হৈছে কা আন্দোলনটোক লৈ যিটো কা আন্দোলনৰ কথাটোৰ অলপ কিছু ভাইব্ৰেশ্যন থাকি গ'ল এই থাকি যোৱাখিনিয়ে আজি আমাৰ হেৰিক লুণজ্যোতি গগৈক ভোট দিলে গতিকে আমি দেখিছোঁ যে আপোনাৰ মতে যে লোকসভা ডিব্ৰুগড় লোকসভা বিজেপিৰ দখলত থাকিব সৰ্বানন্দ সোণোৱালৰ দখলত থাকিব কিন্তু আমি দেখিছোঁ যে যিকেইটা সংখ্যালঘু অধ্যুষিত সমষ্টি নগাঁও কৰিমগঞ্জ আৰু ধুবুৰী কি হ'ব আপোনালোকৰ নহয় চাওক আমিতো আমাৰ যেতিয়া আমি কলিয়াবৰক আমি লৈলোঁ আৰু নগাঁওটো আমি প্ৰেক্টিকেলি আমি এৰি দিছিলোঁ আমাৰ এইটো 4th ছাবজেক্ট বুলি যে কয় নগাঁওটো আমাৰ কাৰণে 4th ছাবজেক্ট আছিলে কেতিয়াবা 4th ছাবজেক্টত যদি আমি পাছ কৰি তাত এডিশ্যনেল মাৰ্ক পাই যাওঁ 30ৰ ওপৰত সেইটো আমাৰ মাৰ্কছ অন ছাবজেক্টৰ লগত এড হয় পজিশ্যন পাবলৈ ভাল হয় আমি নগাঁওটো সেইটো পজিশ্যনতে আছিলোঁ কাৰণ আমি ডিলিমিটেশ্যন যেতিয়া হৈছে ডিলিমিটেশ্যনতে গোটেই কথাটো জল পট হৈয়ে গৈছেতো তেতিয়াহ'লে মই কওঁ অসমৰ প্ৰথমতে কংগ্ৰেছৰ শাসনকাল পৰৱৰ্তী সময়ত অগপৰ শাসনকাল আৰু তাৰপিছত বিগত 10 বছৰেই বিজেপিৰ শাসনকাল আৰু তাতকৈও
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 নিৰ্বাচনত তেতিয়া সময়ত প্ৰতিশ্ৰুতি দিছিল যে 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব, কিন্তু কাৰ্যক্ষেত্ৰত নহ'ল বাবে এতিয়াকে দেখ তিনিটাকে লোকসভা সমষ্টি আপোনালোকে এৰি দিবলৈ বাধ্য হৈ গৈছে। নহয় 16টা যাব বুলি কৈছিলে, প্ৰভাইডিং আপোনালোকে যাব, সেই কথাটোৰ লগত প্ৰভাইডিং আমাৰ এটা কথা জড়িত হৈ আছিলে, তাত NRCখন তাত যিটো কথা আছিলে কৈছিলে, কিন্তু NRCখনৰ প্ৰভিজনটো তাত থাকি গ'ল। NRC ছাবজুডিচ সুপ্ৰিম কোৰ্টৰ কথা এটা, তাত কোনো এটা কথাত মাতিবলৈ যোৱাৰ লগে লগে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে ওকালতনামা চহী কৰিবলগীয়া হ'ল সুপ্ৰিম কোৰ্টৰ ইনষ্ট্ৰাকশ্যনৰ মতে। সেই যিবিলাক কথা আছিলে সেই কথাবিলাকে হাৰ্ডেলছ হিচাপে থিয় হোৱাৰ কাৰণে আমাৰ সেই সময়ত যিখিনি আমি পৰিস্থিতি ঠিক কৰিছিলোঁ সেই পৰিস্থিতিটো আমি কৰিবলৈ সক্ষম নহ'লোঁ, অনলি বিকজ অফ NRC। আজি যে আপোনাকে কৈছে কোনো উত্তৰটো নিদিয়ে, মই আপোনাৰ স্পষ্টকৈ আপোনাক কৈছোঁ যিটো কথা কৈছিলে, কিন্তু তাৰ পাছত NRCখন ইমপ্লিমেণ্টৰ হ'ল, ইমপ্লিমেণ্ট গাইডেড বাই দি অনাৰেবল সুপ্ৰিম কোৰ্ট, আৰু সেইকাৰণে আমি তাত বহুত কোনো হস্তক্ষেপ কৰিব পৰা নাই। কিন্তু এতিয়াওতো আমি ইয়াৰ পাছতো NRCখন হৈ যোৱাৰ পাছতো আমি আজি ডেটত চেলেঞ্জ কৰিছোঁ যে এখন NRC ভুল NRC হৈ আছে বুলি, আজিও আমি চেলেঞ্জ কৰি আছোঁ যে সেইখন ঠিক হোৱাৰ পাছত আমি বাকী যিখিনি কৰিব লাগে। আৰু চাওক, নৰেন্দ্ৰ মোদী হাইটো মুমকিন নাই, যিকোনো কথাই তেওঁ খুব ষ্ট্ৰেটেজিকেলি কৰে আৰু কৰি আছে। ৰাম মন্দিৰৰ কথা কওক, 370 কথা কওক, যিবিলাক কথা তেওঁ অসমৰ বাংলাদেশী অবৈধ বাংলাদেশী সেইটোৱেই মই আপোনাক সেইটোৱে কৈছোঁ, ডেট প্ৰব্লেম অলছ' বি এ শ্বৰ্টেড আউট বাই দি অনাৰেবল নৰেন্দ্ৰ মোদী, আৰু এইটো কৰিব, আৰু এনেকুৱা এটা প্ৰব্লেম আপোনাৰ লাহে লাহে ঠিক কৰাৰ কথা ক'ব। তেওঁ খুব বেছি উত্তৰ দি নাথাকে, তলে তেওঁ কাম কৰে, আপোনালোকে দেখি আছে আৰ্টিকল। এতিয়া POK কথা আছে, দেখিব কাইলৈ চৰকাৰ অহাৰ পাছত POKৰ ওপৰত আমাৰ যিটো আজি 60 বছৰ গভৰ্ণমেণ্ট কংগ্ৰেছ চৰকাৰ এৰি দিছিলে, ঠিক তেনেকৈ মই এইটো এটা ক্ৰনিক ডিজিজ এইটো ক্ৰনিক ডিজিজ এটা, মই ভাবোঁ যে থাৰ্ড টাৰ্ম চৰকাৰ অহাৰ পাছত নৰেন্দ্ৰ মোদীয়ে নিশ্চয় এইটো বিষয় লৈ এটা গুৰুত্ব সহকাৰে ল'ব। গতিকে অসমীয়াৰ সংকটকাল, অসমীয়া আয়ুস ৰেখা বা সমাজৰ ব্যৱস্থাৰ যিটো সংকটকাল বা যিটো বোজা দীৰ্ঘদিন ধৰি এই অবৈধ বাংলাদেশীৰ বোজা কঢ়িয়াই আছে, এতিয়া অধিকাংশই কিন্তু নাগৰিকত্ব চাৰিকত্ব চব পায়েই গ'ল, কিন্তু এই বোজা কেতিয়াবা অসমৰ পৰা আঁতৰিব বুলি ভাবেনে? নহয়, যিসকলে নেতৃত্বত লৈছিলে বোজা আঁতৰাবৰ কাৰণে, যিসকলে নেতৃত্ব লৈছিলে, যিসকলে দিল্লীত গৈ চহী কৰিছিলে, যিসকলে এই কামখিনি কৰিছিলে, সেই কাম কৰা ব্যক্তিসকলৰ সেই সময়ত চিন্তাধাৰাখিনি কি আছিলে সেই কথাটো আজিৰ ডেটত ডাঙৰ প্ৰাসংগিকতা আছে। মই ভাবোঁ সেই সময়ত যিসকলে এই এগ্ৰিমেণ্টখনত চহী কৰিছিলে, সেই এগ্ৰিমেণ্টখনৰ 51 চন হ'ব লাগিছিলে, 64 চন হ'ব লাগিছিলে, 62 চন হ'ব লাগিছিলে, 52, এই যি কথাবিলাক আছিলে সেই সময়ত নেতৃস্থানীয় ব্যক্তিসকলৰ নিজৰ স্বাৰ্থতে হওক যিকোনো কাৰণেৰে এটা ভুল সিদ্ধান্ত লোৱাৰ কাৰণে আজিৰ ডেটত এই কথাবিলাকত আমাৰ প্ৰাসংগিকতা আহি আছে। এটা ধাৰাবাহিক ভুলৰ কাৰণে এই ব্যৱস্থাটো হৈছে, আৰু সেই তাৰ উদাহৰণ হিচাপে মই আপোনাক আজিও কৈছোঁ, নাম ল'ব লাগিব। সেই সময়ত দিল্লীত যেতিয়া এই কথাটো যেতিয়া স্বাক্ষৰ কৰাৰ সময়ত যেতিয়া তাত আলোচনা হৈছিল, সেই আলোচনাৰ মাজৰ পৰা উঠি অহা মানুহজন আছিলে নিবাৰণ বৰা। তেওঁ কৈছিল যে এইটো চহী এখন হ'ব নোৱাৰে, এখন ভুল সিদ্ধান্ত। তেখেত আজি প্ৰয়াত, তেখেতৰ সেই কথা আজিও মোৰ ৰিঙিয়াই মনত পৰে। মই আপোনালোকক কৈছোঁ যে তেখেতৰ সেই সময়তে তেখেতে মনত পেলাইছিলে, কিন্তু বাকীসকলে কি কাৰণে নাজানো সেই কামখিনিত, কাৰণ যিহেতু আমি কোনোদিন আমি আন্দোলন কৰিছিলোঁ, সেইটো বিষয় লৈ আছিলোঁ। মই চৰকাৰী চাকৰিয়াল আছিলোঁ, মই ছাছপেনশ্যনতো গৈছিলোঁ, চৰকাৰী চাকৰিয়াল হিচাপে আছিলোঁ। 84-85ত আমাৰ চাকৰি গৈছিলে এই আন্দোলনৰ কাৰণে। যি কি নহওক, আৰু এটা আমাৰ প্ৰশ্ন যে 2006 চনত যেতিয়া আপুনি বিজেপি দলৰ বিধায়ক আছিল, তেতিয়া উজনি অসমৰ একমাত্ৰ প্ৰতিনিধি বুলি ক'লেও ভুল নহ'ব। আৰু দ্বিতীয়তে তাৰ পিছত 2011 কওক, 2016 আমি দেখিছোঁ বিজেপিৰ কি প্ৰবল এটা ঢৌ, 14ত মোদী ঢৌ, তাৰপিছত অসমত সৰ্বানন্দ সোণোৱালৰ ঢৌ, তাৰপিছত আমি 21ত দেখিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ বেলেগ ধৰণৰ এটা
পদ পৰিৱৰ্তন, কিন্তু সকলোৱে আশা কৰিছিল আপুনি মন্ত্ৰিত্ব পাব। কাৰণ মই এইকাৰণে মন্ত্ৰিত্বৰ কথাটো উত্থাপন কৰিছোঁ, 4 জুনৰ ফলাফলৰ পিছত মুখ্যমন্ত্ৰী ঘোষণা কৰি দিছে কৰিমগঞ্জৰ এজন মন্ত্ৰী হ'ব বুলি ঘোষণা কৰি দিছে, কিন্তু কেতিয়া আপোনাক আমি অসম মন্ত্ৰীসভাত দেখা পাম? সংস্কৃতত কথা এটা আছে যে বাল্টিটো আপুনি সাগৰত ডুবাই দিলে যিমান পানী পাব, নাদত ডুবাই দিলেও সিমান পানীয়ে পাব। সাগৰত বেছি আছে বুলি বেছি নাপায়। আপোনাৰ ভাগ্যত যেতিয়া নাথাকে যিকোনো বস্তু, আপুনি মূৰত মাৰি দিয়ক, ৱালত মূৰটো মাৰি দিয়ক, আপুনি নহয়। এইটো মইতো একো কেলকুলেশ্যন কৰি প্লাছ মাইনাছ যোগ বিয়োগ এলজেব্ৰা কৰিও মই পোৱা নাই যে মই কি কাৰণে পোৱা নাই, কিন্তু কিবা এটা ইয়াত কাৰণ আছে। এখন চৰকাৰ চলাবলৈ মুখ্যমন্ত্ৰীৰ লগত আৰু তেওঁৰ ইয়াত বহুত লিটিগেশ্যন থাকে, দিল্লী ইনষ্ট্ৰাকশ্যন থাকে, জাতিগতভাৱে লাগে, কাষ্ট এণ্ড কমিউনিটিৰ কথা থাকে। এই গোটেই কথাবিলাক লৈ চাই পেলাই চৰকাৰে সিদ্ধান্ত লৈছে। মই ছিনিয়ৰ বিধায়ক হিচাপে আজি মই যদিও মন্ত্ৰী নহয়, মন্ত্ৰীৰ নামটো নাই, কিন্তু মোৰ ৰেংকটো কেবিনেট ৰেংক আছে। মই AIDC চেয়াৰমেন, এষ্টিমেট কমিটিৰ চেয়াৰমেন, অসম মেডিকেল কলেজৰ চেয়াৰমেন, সেইবিলাকো মোৰ হাতত আছে। ইকুইভেলেণ্টটো মন্ত্ৰীৰ নিচিনা এটা দায়িত্ব মোক দি থৈছে আৰু মানে সেইখিনিকে লৈ মই কাম কৰি আছোঁ। ডিব্ৰুগড়বাসীয়ে বহুত দিন মন্ত্ৰী পোৱা নাই, ডিব্ৰুগড়ৰ পৰা মন্ত্ৰিত্বত বঞ্চিত হৈ আছে আৰু তেওঁলোকৰো আশা আছে। মই সেইকাৰণে প্ৰশ্নটো উত্থাপন কৰিছোঁ, তেওঁলোকেও বিচাৰে যে আমাৰ প্ৰতিনিধিজন মন্ত্ৰীসভাত আহক, বা যি এইবাৰ কিবা এটা আশা কৰিছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা? কাৰণ আমি দেখিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ চৰকাৰী কাৰ্যসূচী তাৰ জনপ্ৰিয়তাৰ কিন্তু ডিব্ৰুগড়ত যথেষ্ট সহায়ক হৈছে। নহয় চাওক, আপুনি এতিয়া যিটো প্ৰশ্ন মোক সুধিছে সেই অনুৰূপ প্ৰশ্নটোকে আপুনি যদি মুখ্যমন্ত্ৰী মহোদয়ক সুধিলেহেঁতেন তাৰ একচুৱেলি প্ৰপাৰ উত্তৰটো পালেহেঁতেন। কিন্তু তথাপি মই ছিনিয়ৰ মানুহ হিচাপে মোৰ যি দায়িত্ব দিছে, যিখিনি কাম কৰিব দিছে আৰু গোটেইখিনি কামেই দায়িত্ব বহুত তেওঁ গধুৰ দায়িত্বও মোক দিছে আৰু মই সুকলমে কৰিছোঁ বুলি মই ভাবিছোঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত যিকোনো কামেই এটা খুব ক্লিয়াৰলি কৰি দিয়াব পৰাটো এটা ডাঙৰ এচিভমেণ্ট বুলি মই ভাবোঁ। আৰু নিশ্চয় তেখেতে এই গোটেই কথাবিলাক চিন্তা চৰ্চা কৰি আগন্তুক দিনত এটা বিহিত ব্যৱস্থা ল'ব বুলি মই ভাবিছোঁ। গতিকে যদি ধৰক আমাৰ শেষ প্ৰশ্ন, যদি ৰাজ্যিক বিজেপিৰ সভাপতিত্বৰ দায়িত্ব দি আপুনি ল'বনে? নাই, মই এতিয়া ইচ্ছা কৰা নাই সভাপতি পদৰ কাৰণে। কাৰণ চাওক, এতিয়া বয়সো হৈছে, প্লাছ আৰু বহুত আমাৰ এনাৰ্জেটিক ডেকা ল'ৰাসকল আছে, সেইসকলক তেওঁবিলাকক ভালকৈ চাই পেলাই তেওঁবিলাকক দিব। এতিয়া বয়সৰ ফালৰ পৰাও মই হয়তো হওক আৰু ইমান মুভমেণ্ট বেছি কৰিবলৈ দিগদাৰী। এয়া আছিল প্ৰশান্ত ফুকন ডাঙৰীয়া। চিধা কথা তেওঁ কিছু কথা স্পষ্টভাৱে চিধাভাৱে তেওঁ উত্তৰ দিলে। কেমেৰা পাৰ্চন ধনজিত খৰে, দিগজ্যোতি লহকৰ, গুৱাহাটী। ৰাজ্যত গোধনৰ ভয়ংকৰ সিন্ডিকেট, অস্বাধীনপদ পৰিণত গো সুৰক্ষা আইন, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ